আপোনালোক সকলোৱে জানে, যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে গম পাব। মই যোৱা 25 ছেপ্টেম্বৰত মই ডিব্ৰুগড় গৈছিলোঁ। ডিব্ৰুগড়ৰ ভিডিঅ' এটা মই দিছিলোঁ আৰু ভিডিঅ'টোত মই আৰু মোৰ আত্মীয়খিনিক মই লগ পাইছিলোঁ আৰু আপোনালোকেতো চালে গমেই পাব। আজি ৰাতিপুৱাই হঠাতে গম পালোঁ আমাৰ ডাঙৰ বৌজনী ঢুকাল। শুনিবলৈ একেবাৰে আচৰিত লগা কথা এটা। কি হ'ল, কেনেকৈ কি হ'ল, ইমান হাঁহি ফূৰ্তি কৰি থকা মানুহগৰাকী হঠাৎ নোহোৱা বুলি শুনি মনটো বহুত বেয়া লাগি গ'ল আজি। তেওঁ ইমানেই কি ক'ম আৰু, তেওঁ আমাৰ ঘৰৰ ডাঙৰ বৌ বুলি আমাক বহুত মৰম চেনেহ কৰিছিলে। কিন্তু তেওঁক আমি হঠাৎ যাই এতিয়া চাবগৈ নোৱাৰোঁ। গতিকে তেওঁক মই মোৰ ইয়াৰ পৰাই মই তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেওঁ য'তেই আছে তেওঁ ভালে থাকক। আৰু পাহৰিব নোৱাৰা এটা কথা, আৰু হঠাৎ এনেকৈ মানুহ গুচি যাব বুলি কোনেনো জানে বাৰু। আমি যোৱাৰ লগে লগে আমাক তেওঁ আগবঢ়াই নিবলৈ আহিছিলে। যিসকলে মোৰ ভিডিঅ'টো চাইছিল তেওঁলোকে জানিব, সেই ডাঙৰ বৌজনী আজি আমাৰ মাজৰ পৰা হঠাৎ নোহোৱা হৈ গ'ল। এটা ভাবিব নোৱাৰা ঘটনা। বহুত বেয়া লাগিছে আজি। যি নহওক, তেওঁক ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক। তেওঁ য'তেই থাকে ভালে থাকক, সেয়ে আমি কামনা কৰিলোঁ দূৰৰ পৰাই।